তো আজি গাইজ কি হল মানে 12টা বজাত টোপনিৰ পৰা উঠি আজি ক'ত গৈ আছে বাপ্পা দা? মিনি কেৰেলা। মিনি কেৰেলা। হো চুলি ক'ত তোমাৰ? নাই সব উড়াই দিছো। ইমান দিন গাইজ ব্লগিং কৰা নাই, অলপ অলপ ব্লগিংটো মানে পাহৰি গৈ আছো বৰ্তমান। এজন মানুহ জীয়াই থকা সময়তে তাৰ মূল্য দিয়ক, মৃত্যুৰ পিছত তেওঁৰ বাবে কান্দি লাভ নাই। তো হলো ফ্রেন্ডস, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো আজি গাইজ কি হ'ল মানে 12টা বজাত টোপনিৰ পৰা উঠি এতিয়া মানে ফ্ৰেছ ট্ৰেছ হৈ আৰু বৰ্তমান টাইম হৈ আছে কিমান বাপ্পা দা? বৰ্তমান টাইম হৈ আছে 2টাই বাজে, প্ৰায় 2টাই বাজে। তো এতিয়া সোনকালে ওলাওঁ, তাৰ আগত গাইজ পৰুৱাবিলাক কামুৰি, তাৰ আগত গাইজ পৰুৱা ইমান কামুৰি আছে গাইজ। ৱাৰে ৱাহ, আল্টিমেট লেভেলৰ। ইয়াতে মানে ইন্ট্ৰটো দিবলৈ আহিলোঁ। এতিয়া যিহেতু বৰষুণো দি আছে, টাইটেল আৰু থাম্বনেইল সেইটো গাইছ। আজিৰ ভিডিঅ'টো আপোনালোকে গমে পাইছে আজিৰ ভিডিঅ'টো কিয় ইমান বেছি স্পেচিয়েল। স্পেচিয়েলটো আছে গাইছ, বহুত বেছি স্পেচিয়েল। আজি ক'ত গৈ আছে বাপ্পা দা? মিনি কেৰেলা। মিনি কেৰেলা। হো চুলি ক'ত তোমাৰ? নাই সব উড়াই দিছো। বালা ষ্টাইল বালা। তো দিয়ক এতিয়া ধুনীয়াকৈ ওলাই থাকোঁ ন। বলা 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 বলা। বাপ্পা দা বৰ্তমান মাৰি আছে তেল। কিমান বাপ্পা দা? 350? 350। আৰে বাহ, আহি পালোঁ দিয়ক। শালমাৰা পামে আৰু পোৱা নাই, মানে চকটো আৰু পোৱা নাই। আৰু বাপ্পা দাক চাই না মোৰ কিবা এটা হাঁহি উঠি আছে। আৰে বাহ, মানে আৰু গাইজ মই চুলি কাটাটো আপোনালোকক কমেণ্টছ কৰিব কেনেকৈ লাগি আছে। মই জানো বেয়া লাগি আছে, তাও কমেণ্টছ কৰিব কেনেকুৱা লাগি আছে বাপ্পা দাক চাই। চাকাল বালমুণ্ডা টাকলা আছে কমেণ্ট কৰি জনাব। টকলা হ'লেও এটা কমেণ্ট কৰি জনাবচোন। কমেণ্ট কৰিব লাগিব, মই কিন্তু চাম কিন্তু। হে আৰু আজিৰ ৱেডাৰটো গাইছ চাওকচোন কিমান ধুনীয়া লাগি আছে। মানে কালি ৰাতি হ'ল বৰষুণ, এতিয়া মানে বৰষুণ দিয়া নাই বাৰু, ৰ'দো নাই, কিন্তু গৰমটো ঠিকেই আছে বাৰু, চলি যায়। আৰু যিহেতু আজি BMW লৈ ওলাইলোঁ। BMW ভাই দম হে ইস গাড়ী মে, দম হে। শাবাছ বেটা। আৰু গাইছ গৈ আছোঁ পুৰা অভয়পুৰৰ পিনে। মানে আজি গৈ আছোঁ গাইছ আমাৰ অসমতে থকা কেৰেলা, কেৰেলা মানে লোকেল কেৰেলা বুলি আপোনালোকে ক'ব পাৰে। ঐ ভোক লাগিছে ৰে। আৰে ৱাহ, 5 কিলোমিটাৰ আহি পোৱা নাই, ভোক লাগিছে বোলে। তো বলক আগতে খাই লওঁ। না নাখালে মানে এনাৰ্জি। পূজাটো মেইন, হায়াবুছা চলাই আছো ড্ৰাইভাৰ যিহেতু বাপ্পা দা। তো দিয়ক এতিয়া বেছি ভক ভক নকৰোঁ, সোনকালে ওলাই থাকোঁ। তো এনেকৈ ওলাই তো এনেকৈ ওলাই ক্ৰছ কৰিলোঁ গাইছ। আৰু ইমান দিন গাইজ ব্লগিং কৰা নাই, অলপ অলপ ব্লগিংটো মানে পাহৰি গৈ আছোঁ বৰ্তমান। একো নাই, কেনেকুৱা হৈ আছে একো নাই, কেনেকুৱা পাই আছে ভিডিঅ'বিলাক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আহি পালোঁ পুৰা দোকানৰ ভিতৰত সোমাই। ৰৈ আছে পৰঠা তৰকাৰী। এতিয়া ধুনীয়াকৈ খাই লওঁ, খানা দানা খাই ধুনীয়াকৈ আহি পালোঁ। এয়া চাওক গাইছ, ফাইনেলি আহি পালোঁ গাইছ। ক'ত বাপ্পা দা? মিনি কেৰেলা। মিনি কেৰেলা। ৱাৰে ৱাহ, মানে বিনা ট্ৰেইনত উঠি বিনা ফ্লাইটৰ টিকেট কৰি অসমৰ পৰা ডাইৰেক্ট অসমতে আহি পালোঁ আমাৰ অভয়পুৰীত মিনি কেৰেলাত। এয়া চাইছে কিমান বেছি ধুনীয়া লাগি আছে, মানে বহুত দিনৰ মূৰত আহিলোঁ। আৰু বৰ্তমান আমি ভিতৰতো গ'লোঁ, তাতে মানে ভিডিঅ' শ্বুটৰ এলাও নাই, মানে ভিডিঅ' চিডিঅ' তাতে বনাব নোৱাৰোঁ, কিন্তু এনে ফটো চটো ল'লোঁ। আৰু বাহিৰৰ পৰাই যিহেতু ইমান নাৰিকল গছত ধুনীয়া নাযায়, বাহিৰৰ পৰাই আপোনালোকে চাই লওক, খালি নাৰিকলৰ গছ দেখা পাব ইয়াতে। ইফালেও চাইছে আৰু ইফালেও চাব পাৰে আপোনালোকে। চাওক বাপ্পা দা, এতিয়া ক'ত যাবা? এতিয়া ঘৰত যাম আৰু ক'ত যাম। তাৰ আগত অলপ পাৰ্কত ব'লা, ছোৱালী চাই আহোঁ। পাৰ্ক আছে নেকি ইয়াতে? পাৰ্ক আছে। মানে গৈ আছোঁ আজি টিকেট নলগা পাৰ্কত গাইছ। মানে ইয়াতে এটা সৰু মুৰা এটা পাৰ্ক দেখা পালোঁ, মানে ৰাজবাৰী পাৰ্ক। তাতে যাওঁ, অলপ সোমাই আহোঁ, ছোৱালী তোৱালী আছে নেকি অলপ চাইও আহোঁ। যেহেতু আজি বাপ্পা দাৰ ৱাইফ নাই, বাপ্পা দাও চাব। চাকাল মানুহ কাই পচন্দ কৰিব। আৰু এনেতো আজি প্লেনিং নাই একো, এনেই আহিছিলোঁ আমি অভয়পুৰী ফুৰিবৰ কাৰণে। তো আপোনালোকক ক'লোঁ যিহেতু লোকেল কেৰেলা যাম, তো এয়া আপোনালোকে চাবই পাৰিছে বৰ্তমান ইয়াতে আছোঁ, ইয়াৰ পৰা ওলোৱা নাই আমি।
তো এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু যাওঁ অলপ পাৰ্কত যাওঁ না নালাগিলে মই আছোঁ হা পইচা নালাগে টিকেট নালাগে মই আছোঁ য'ত গৈ আছোঁ তাতে টিকেট নালাগে ব'লা বলা 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 যি লেভেলত গাইজ গৰম দি আছে বৰ্তমান মানে আপোনালোকে মোৰ হালত চাই গমেই পাই আছে ৰ'দ নাই তথাপি গাইজ গৰমটো কমা নাই বৰষুণ দিলে কি হ'ল বাপ্পা দা গৰম মানে কমাৰ নামে নলয় গৰম নকমে আৰু আৰু হেলমেট পিন্ধি থাকিলে মানে কি ক'ম আৰু আল্টিমেট ঘামো কিন্তু উপায় নাই গাইজ ছেফটিটো যিহেতু মষ্ট ইম্পৰ্টেণ্ট আৰু ছেফটিৰ কথা ভাবি হেলমেটটো পিন্ধো গাইজ 2,000 years later. তো অভয়পুৰীতো এনে আহি থাকোঁ গাইজ কিন্তু এই ঠাইখনত এতিয়ালৈকে মই ভিডিঅ' বনোৱা নাই এই পাৰ্কটো চাব পাৰিছে কিমান বেছি বৰ্তমান ধুনীয়া লাগি আছে কি বাপ্পা দা ইমান চিল মাৰি বহি আছে যে মজা মজাতো লাগিবই পইচা দিব লগা নাই না সেইকাৰণে মজা আৰে বাহ আৰু গাইজ এই ঠাইখিনিত আহি বহুত বেছি ভাল লাগি আছে চাওক পুখুৰীটো চাওক না গাইজ পানীৰ কালাৰটো চাওক না গাইজ চাওক আপোনালোকে বহুত দিন হ'ল গাইজ ৰিলছত মানে ভিডিঅ' বনোৱা হোৱা নাই তো আজি ভাবিছোঁ যে অলপ ৰিলছত অলপ ভিডিঅ' চিডিঅ' বনাওঁ আৰু এই ঠাইখিনি অলপ ফুৰি চাওঁ ব'লা বাপ্পা দা অলপ ফুৰি চাওঁ বলা বলা অলপ ফুৰি চাওঁ ব'লা কিমান আলচিয়া হৈ আছা আৰু আজিলৈ 2 দিন এই পাৰ্কখনত আহিলোঁ গাইজ কিন্তু আজিলৈকে গাইজ ফুৰি চোৱা নাছিল আজি মানে এনেকৈ গাইজ ফুৰি আছোঁ চাব পাৰিছে ইয়াতে গাইজ বহাৰ চিটো আছে কিন্তু দিয়ক তো এতিয়া অলপ ৰিলেক্স কৰোঁ তাৰপিছত কেইটামান ৰিল ভিডিঅ' বনাওঁ আৰু আপোনালোকে যদি মোক ইনষ্টাত এতিয়ালৈকে ফ'ল' কৰা নাই তো ডিছক্ৰিপশ্যনত লিংক আছে আৰু স্ক্ৰীণতে আহি আছে আপোনালোকে গৈ ফ'ল' কৰি ল'ব আৰু চাহিৰিবিলাক মোৰ কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এটা লাইভ চাহিৰি হৈ যাক নেকি বাপ্পা দা হৈ যাক লাইভ এটা হৈ যাক আৰে বাহ এজন মানুহ জীয়াই থকা সময়তে তাৰ মূল্য দিয়ক মৃত্যুৰ পিছত তেওঁৰ বাবে কান্দি লাভ নাই আৰে বাহ কেনেকুৱা লাগিছে শায়ৰীটো আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব আৰু যদি এনেকুৱা টাইপৰ আপোনালোকে শায়ৰী চাব বিচাৰে মোৰ তো ইনষ্টাত ফ'ল' কৰিলে হ'ব আৰু কি দে আৰ পাপ্পা দাঁতৰ শায়ৰী নাই নাই লাইফটোৱে শায়ৰী হৈ আছে পাপ্পা দা শায়ৰী হৈ আছে বৰ্তমান আৰু বাপ্পা দা চুলি কাটাৰ কাৰণটো জানে না যেতিয়া চুলি আছিল তেতিয়া মানে বাহিৰত গ'লে এটা দুটা ছোৱালী চাই নাম্বাৰ চাম্বাৰ লয় তো বৈ এই বস্তুটো গম পালে তাৰপিছত ক'ল যে তই টকলা হৈ যা কোনো ছোৱালী যাতে তক পচন্দই নকৰে সেইকাৰণে চুলিটো কাটিছে আৰে বাহ দিয়ক এনেকৈ এতিয়া বহি ইফালে নাজাৰাটো উপভোগ কৰি আছোঁ আমাৰ মাজত বৰ্তমান অতিথি আহি পাল খুজালি আৰে বাহ ছাগলে বঙাইগাঁৱৰ অভয়পুৰলৈকে আহিছে খা বিচাৰি ক'ত আৰে বাহ তো যি কি নহওক এখন ফুলে গামোচাৰে আদৰণি জনাব লাগিছে কিন্তু গামোচা নাই গামোচা নাই গামোচা ঠাইৰ ইমান দুখ দাদা তই আদৰণি জনাব নালাগে খোৱাটো তই খুৱাই দিলে হ'ব মই এক প্লেট চিখৰ খুৱাব পাৰিম আৰু ইমান কান্দি থাকে ইনষ্টাগ্ৰামত গাৰ্লফ্ৰেণ্ডটো কিবা কৰে মই নাজানো মালাটো পিন্ধি সম্বন্ধ নাই ধন্যবাদ ছাবস্ক্ৰাইবাৰ কিমান হ'ল ছাবস্ক্ৰাইবাৰ দি কি মতলব 50,000 অতি সোনকালে হৈ যায় আৰু ছাগলৰ পেটটো যাতে আৰু ডাঙৰ হৈ থাকে আগতে 6 পেক আছিল কিন্তু এতিয়া ফেমিলি পেক হ'ল দেখাই দে এবাৰ ইজ্জত লুটি আছে দে ভাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পালি পাৰ্টিতে খোৱা দিলে হ'ব আৰু শিখৰ গৈ আছো বিশ্বজিৎ বা কি খুৱাই মই কি হ'ল মিষ্টাৰ বিন খা খুৱাম খা আৰু ইয়াতে বহুত মস্তি মজা কৰিলোঁ আৰু ছাগল আৰু খাই ল তই ছাগল না খা অলপ খা ছাগল আছিল নেকি কি খোৱাল বাৰু নাখাওঁ চুঙা লাগে দিদি তোক নাখাওঁ ড্ৰাইভত 5 টাইম খুৱাই পাৰি না মোৰ টকা বহুত আছে মাহত 30,000 টকা দৰমহা পাওঁ স্পন্সৰ কৰি কামাই আছে পইচা তহঁতে ফুচকা চুচকা খাই ল'লোঁ দিয়ক আৰু বৰ্তমান এই ফুচকা খোৱালে আৰু কি খুৱাই নাজানো ফাৰ্ষ্ট কথা ফুচকা ভাইদাক মই মাহত 60,000 টকা ইনকামে কৰোঁ কি খাবি পিজ্জা কি খাবি বাৰ্গাৰ চব আৰে বাহ এইটো মোৰ হজম নহ'ল নেকি কথাটো গাৰ্লফ্ৰেণ্ডটো কি খবৰ কি নাম আছিল তাইৰ হা নামটো কি আছিল গাৰ্লফ্ৰেণ্ডটোৰ মোৰ
আরে বাহ গার্লফ্রেন্ডে নাই নাম কৈ আছে কি নাম টিনা নাকি আছিল ইনশাআল্লাহ পায়েল পায়েল ই গুণাই আছিল 3টা বলে ইয়াৰ গাৰ্লফ্ৰেণ্ড বৰ্তমান 3টা গাৰ্লফ্ৰেণ্ডক হেণ্ডেল কৰি আছে চাওক চালা প্ৰত্যেক সপ্তাহত বোলে এটা ডেটত লৈ যায় সিক্স পেক থাকা মানুহ ভাই আৰু পিছফালে কাই আহি আছে আৰে বাহ মোক অকলে তই গুচি গৈ আছে নেকি তো দিয়ক এতিয়া যাও কি খুৱাই চাও সি ভাই দেখুন তো শিখরের বাইরে শিখরের বাইরে আৰু অভয়পুৰীত আহি প্ৰথমে খোৱালে বিশ্বজিৎ আৰু এইফালে আৰু এটা ভাইটিক লগ পালোঁ আৰু ভাইটিয়ে কি লৈ আহিছে মোৰ কাৰণে চাওক আচল বস্তুটোৱে ভাইটি গিফ্ট দিছে বাৰু এইটো নেদেখাওঁ বাৰু বেয়া বস্তু আপোনালোকে নাখাব মই খাওঁ আপোনালোকক খাব মানা কৰোঁ আৰু পানী এই বস্তুটো ভাল দিয়া ভাইটি বহুত বেছি ভাল লাগিল ক'ত ঘৰ অভয়পুৰী পিৰাজৰা অভয়পুৰী পিৰাজৰা না ভিডিঅ' চোৱা ন আরে তোর ধরে হাত ব্রকেন তোর ধরে ধোকা খাইছে হয় নেকি দিয়া বহুত বেছি ভাল লাগিল ভাই আকৌ লগ পাম আৰু ধন্যবাদ গিফ্টটো দিয়াৰ কাৰণে ইয়াৰ চিনাকি আৰু বন্ধু হয় চিনাকি নহয় মোর জান হয় জান হয় অলপ আছে নেকি হ্যাঁ কি ল'ৰাৰ প্ৰতি এট্ৰেকশ্যন মাদাৰ চলি ইয়াৰ চলি কিন্তু ছেম জাষ্ট নাও আহি পালোঁ গাইজ ঘৰ আৰু এটা গাইজ মোৰ ঘৰত এতিয়া ইয়াতে প্ৰব্লেম হৈ গ'ল মানে প্ৰব্লেম কি মোৰ ইয়াতে ভাবে মানুহ চানুহ নাই ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰি থৈ গুচি যায় কি ক'ম কোৱা বাপ্পা দা এতিয়া মানে মই যেতিয়া ঘৰৰ পৰা ওলাওঁ চাওঁ যে গাড়ী মোৰতো গাড়ী কিনাই নাই অকাতে নাই মোৰ গাড়ী কিনা কিন্তু বেলেগে এতিয়া গাড়ী থৈ গুচি যায় কি ক'ম আৰু উপায় নাই গাইজ তো আহি পালোঁ ঘৰ এতিয়া যাম ঘৰত মই এতিয়া ছাগল ভাইও ঘৰত যায় আৰু অলৰেডি বাই বাই আৰু অলৰেডি বৌয়ে বাৰে বাৰ ফোন কৰি আছে যে ক'ত আছা তই কোনোবা ছোৱালী চাই আছে নেকি সোনকালে আহ এতিয়া মই ছটাৰ পৰা কাম কৰোঁ বেলেগ এটা কাম বৰ্তমান বাপ্পা দা কিবা কিবি কাম কৰি আছে তো পিছত কম দিয়ক কম দিয়ক বাপ্পা দা মানে ডেলিভাৰীৰে কাম কৰে কোনটো ডেলিভাৰীত কাম কৰে কেতিয়াবা কম দিয়ক এইটো আপোনালোকে বাপ্পা দাৰ ভিডিঅ'ত গ'লে দেখা পাব বাপ্পা দা তেওঁলোকে ভিডিঅ' বনোৱা নাই তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব সোনকালে 50K কৰি দিয়ক আজিৰ কাৰণে বাই বাই না বাই বাই টাটা